এই বন্ধুসকল আপোনালোকক মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি প্ৰিপেইড গেছ মিটাৰ কেনেকৈ ৰিচাৰ্জ কৰে তাৰ বিষয়ে জানিম। অসম গেছ কোম্পানী লিমিটেডে দুই ধৰণৰ গেছ মিটাৰ দি আহিছে। তাৰ ভিতৰত এটা হৈছে ইণ্টেলি আৰু এটা হৈছে ছিকিউৰ মিটাৰ। এই ভিডিঅ'টোত আগলৈ আমি দেখিম যে প্ৰিপেইড গেছ মিটাৰ ইণ্টেলি যদি আপোনালোকৰ ঘৰত লাগি আছে, যিটো এতিয়া আপোনালোকৰ স্ক্ৰীনত ওলাই আছে, সেইটো কেনেকৈ ৰিচাৰ্জ কৰিম। সকলে অসম গেছ কোম্পানীৰ পাইপলাইনযুক্ত গেছ ব্যৱহাৰ কৰি আছে বা নতুনকৈ কানেকশ্যন লৈছে, তেখেতসকলক আজি বৰ্তমান সময়ত প্ৰিপেইড ব্যৱস্থাৰে অসম গেছ কোম্পানীয়ে গেছ যোগান আৰম্ভ কৰিছে। তাৰে ভিতৰত এটা টাইপ হ'ল আপোনাৰ ইণ্টেলি স্মাৰ্ট মিটাৰ। ইণ্টেলি স্মাৰ্ট মিটাৰটো দেখাত এনেকুৱা, এইটো আপোনাৰ হ'ল ইণ্টেলি স্মাৰ্ট মিটাৰ। তাৰ বাবে এতিয়া এই ইণ্টেলি মিটাৰ আপোনাৰ যদি ঘৰত আছে তেনেহ'লে আপুনি ৰিচাৰ্জ কৰিব পাৰিব উদীপ্ত এপৰ থ্ৰুৱেদি। UDDIPTA উদীপ্ত আমি চাৰ্চ কৰিলোঁ প্লে ষ্ট'ৰত। এইটো হ'ল উদীপ্ত এপ, আমি ইনষ্টল কৰিলোঁ। নেক্সট কৰিব, লগইনত যেতিয়া যাব আপোনাৰ যিটো BPID হ'ব, BPIDসমূহ আপোনাৰ কনজিউমাৰ নাম্বাৰ, যিটো আপোনাক যোনে কানেকশ্যন প্ৰভাইড কৰিব, যিটো গ্ৰিডৰ পৰা আপোনাক একাউণ্ট নম্বৰটো দিব, আৰু পাছৱৰ্ডটো তেখেতসকলে আপোনালোকক প্ৰভাইড কৰিব। এতিয়া ইউজাৰ নেম আৰু BPID আৰু পাছৱৰ্ড দিয়াৰ পিছত আপুনি লগইন কৰিব পাৰিব। এইটো লগইন হ'ল। লগইন হোৱাৰ পিছত আপুনি কি কৰিব পাৰিব, আপুনি ৰিচাৰ্জ কৰিবৰ কাৰণে টেপ টু ৰিচাৰ্জত যাব। টেপ টু ৰিচাৰ্জ হোৱাৰ পিছত আপুনি আপোনাৰ যিটো এমাউণ্ট ৰিচাৰ্জ কৰিব বিচাৰিছে, সেই এমাউণ্টটো আপুনি ইয়াতে ভৰাই দিব। ভৰাই দিয়াৰ পিছত অ'কে কৰিব, পে' নাও কৰি পিনে আপুনি কোনটো কি ব্যৱহাৰ কৰি ৰিচাৰ্জটো কৰিব বিচাৰিছে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI IDF। এতিয়া আমি যদি বৰ্তমান সময়ত প্ৰায় ইউজ কৰি থাকোঁ গুগল পে' বা ফোনপে', তাৰ সহায়ত যদি আপুনি কৰিব পাৰে, এই অপশ্যনটো আপুনি চিলেক্ট কৰক। তাৰপিছত পে' বাই এন UPI এপ আপুনি ইয়াত যদি ক্লিক কৰে, তেতিয়া আপোনাৰ গুগল পে'ত আপোনাৰ এই বস্তুটো ৰিফ্লেক্ট কৰিব। তাৰ পৰা আপুনি পে'মেণ্ট কৰি দিলে, পে'মেণ্ট ছাকচেছ হ'লে আপোনাৰ ৰিচাৰ্জ হ'ব। আমাৰ নেক্সট ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাম যে ছিকিউৰ মিটাৰ যদি আপোনালোকৰ ঘৰত লাগি আছে, সেইটো কি ধৰণে আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।